নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। এয়া নিৰিবিলিৰ ৯১ খণ্ড। এদিন মমৰ শিখাটোৱে গলি থকা মমডালক সুধিছিল, ইমান কি ট্ৰেজেডি তোমাৰ? সদায় যে চকুলো বহিয়েই থাকে। উত্তৰত মমডালে একো নাই বুলি মাত্ৰ হাঁহে। কেনেকৈনো ক'ব? বুকুত জুইকুৰা জ্বলাই এই যে কষ্ট যে সদায় তুমিয়েই দি আছা। হেৰা, সকলো কথা খুলি কৈ দিব পৰা হ'লে পৃথিৱীত দুখ কষ্ট নামৰ একো নাথাকিলেহেঁতেন। ৰত্নাকৰ চাই অহাৰ পাছত ৰাতি অনুৰণে আকৌ ফোন কৰিছিল সন্ধ্যালৈ। বাৰে বাৰে সুধিছিল তাইক, এবাৰ মাত্ৰ কোৱা, কি বেয়া পাইছা মোক? একো নাই অনুৰণ, বুকুখন শিলৰ দৰে কৰি সন্ধ্যাই উত্তৰ দিছিল। কেনেকৈ কয়? তাই যে সেইদিনা অনুৰাধাই তাইক মাতিবলৈ আহি কি অনুৰোধ কৰিছিল? কেনেকৈ কয় যে অনুৰাধাৰ চকুলোৰ ওচৰত তাই নিজৰ অনুভূতিক এৰাল দিবলৈ বাধ্য হৈছিল? নাই, একো ক'ব নোৱাৰিলে তাই। অনুৰণ অতিষ্ঠ হৈছিল। কিনো অনবৰত ট্ৰেজেডি টাইপ কৰি থাকা হা তুমি? চকুপানী মুচি সন্ধ্যাই হা হা কৈ হাঁহি উঠিছিল। মই দেৱদাস পাৰ্ট 2 বনাম, চাই থাকা। সঁচাই পাগলীও তুমি? চিৰ্ফ তোমাৰে লিয়ে জানে মন। সন্ধ্যাৰ ডাইলগ শুনি হাঁহিত বাগৰি পৰিছিল অনুৰণ। কথা পাতি থকাৰ মাজতেই বৈ অহা অশ্ৰু কেইটোপাল গাৰুটোতে মচিছিল সন্ধ্যাই। আকাশত সেয়া বেকা পশ্চিমৰ কাশীজোন। এৰা, বেলিয়ে কেনেকৈ জানিব দিনৰ পোহৰত হাঁহি থকা বহুমুখে জোনাকৰ আঁৰত কিদৰে উচুপে? সেইবাবেই জোন সদায় বিশেষ সন্ধ্যাৰ বাবে। দুখ লাগিছে, খং উঠিছে আৰু চবতকৈ বেছি লাজ লাগিছে প্ৰিয়ানুজদা। কি গুৱাহাটী, কি কটন, কি ডিব্ৰু, এখনো ৰৈ থকা নাই, জ্বলি আছে চবফালে। আৰু আমি কিহলৈ ৰৈ আছো? সময় বেয়াতকৈও বেয়া হৈ গৈ আছে আৰু আমি? শৰাইঘাট হোষ্টেলৰ প্ৰিয়ানুজৰ ৰুমত বহি বহু সময় চিঞৰি চিঞৰি ভাগত ফুৱাবলৈ লৈছিল ময়ূৰে। চকুপানী বৈ আহিছে তাৰ। তেজবোৰ যেন উতলি আহি মুখখনত জমা হৈছেহি। অকল ময়ূৰেই নহয়, অসমক ভালপোৱা প্ৰতিজন অসমীয়াৰেই আজি এইটো অৱস্থা। সেই ৰত্নাকৰ চাই অহাৰ পাছতে মিড টাৰ্মৰ বন্ধত ঘৰলৈ গৈছিল সকলো। তাৰ পৰা আহি অসমৰ পৰিৱেশ যেন লাহে লাহে সলনি হ'বলৈ লৈছিল। কেবখন গৃহীত হ'ব বুলি গম পোৱাৰ পাছৰ পৰাই ৰাজপথলৈ ওলাই আহিছে শ শ জনতা। কোনো সংগঠন, কোনো সভা, কোনো মঞ্চৰ আঁৰত নহয়। বুকুৰে অসমীয়া বুলি ক'ব পৰা প্ৰতিজন লোক আগবাঢ়ি আহিছে নিজৰ অসমখনক বিদেশী কৰাল গ্ৰাসৰ পৰা বচাবলৈ। প্ৰথমে উমি উমি জ্বলি থকা প্ৰতিবাদৰ জুইকুৰা দাবানলৈ সলনি হৈছিল লাহে লাহে। ৰণশিঙা বাজিছিল ঐতিহ্যমণ্ডিত কটনৰ বাকৰিৰ পৰাই। নৱেম্বৰৰ শেষৰ ফালে কটনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মঞ্চ গঠন হোৱাৰ পৰাই যেন প্ৰতিবাদত কঁপি উঠিছিল অসমৰ আকাশ বতাহ। সদায় শুনা গৈছে প্ৰতিবাদত আৰক্ষীৰ লাঠিচালনা, প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ ইত্যাদি ইত্যাদি। অসমৰ ছাত্ৰ ছাত্ৰীসকলে আগভাগ লোৱা এই আন্দোলনটোত এতিয়ালৈকে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰি আহিছে তেজপুৰ ইউনিভাৰ্চিটিয়ে। নিজৰ ওপৰতে খঙত জ্বলি আছে ময়ূৰ, প্ৰিয়ানুজহঁতৰ দৰে ল'ৰা ছোৱালীবোৰ। সৌ ওচৰৰে দৰং কলেজৰ ছাত্ৰ ছাত্ৰীয়েও ৰাজপথত প্ৰতিবাদ কৰি আছে, কিন্তু প্ৰায় ৫,০০০ ছাত্ৰ ছাত্ৰীৰ বিশ্ববিদ্যালয়খন নিশ্চুপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমালোচনাৰে থকা ঠাট্টাৰে থকা সৰকা কৰা হৈছে তেজপুৰ ইউনিভাৰ্চিটিক। তেওঁলোক শুই আছে, কিবা এৱাৰ্ড পালেহে উঠিব। তাত মানুহ নাথাকে নহয়, মেচিনহে থাকে। এই সকলো মস্কৰাই বেজীৰ দৰে খোচে ময়ূৰহঁতক, কিন্তু সিহঁত যেন নিৰুপায়। গোটেই অসম যি সময়ত জ্বলি উঠিছে, সেই সময়ত তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'বলৈ গৈ আছে ছেমিষ্টাৰৰ ফাইনেল পৰীক্ষা। প্ৰিয়ানুজহঁতৰ দৰে উমি উমি জ্বলি থকা ল'ৰাবোৰৰ বাবে যেন এই পৰীক্ষাটোহে ঘিউহে ঢালিছে। যিয়ে শুনিছে সিয়ে আড্ডাত ফুচফুচাই সেই কথা পাতিছে। এই সময় পৰীক্ষাৰ বাবে উপযুক্তনে বাৰু?
যি সময়ত একে বয়সৰ আন আন ছাত্ৰ ছাত্ৰীয়ে ৰাজপথত মাৰ খাই জাতিটোক বচাবলৈ উঠি পৰি লাগিছে, সেই সময়ত এচি ৰুমত বহি কোন অসমীয়াই পৰীক্ষা দিব পাৰিব? সেইবোৰ কথাকে পাতি আছিল প্ৰিয়া নিজৰ ৰুমত, লগত ময়ূৰ, সিদ্ধাৰ্থ আৰু আন 2-3জন ল'ৰা। এবাৰত সিদ্ধাৰ্থই ক'লে, এটা কাম কৰোঁ প্ৰিয়ানুজ, যি আছে আৰু আমি কেইটামানে ওলাই দিওঁ ব'লা। প্ৰিয়ানুজে অলপ সময় চিন্তা কৰি ক'লে, সেইটো কৰিলে বৰ বেয়া মেছেজ এটা যাব সিদ্ধাৰ্থ। মানুহক সুযোগহে দিয়া হ'ব যে তেজপুৰ বিশ্ববিদ্যালয়ত একো প্ৰতিবাদ হোৱাই নাই। এই ৰক্তিম নামৰ ল'ৰাটোৱে ক'লে, তেন্তে বাদ দিয়ক না দাদা, ইউনিভাৰ্চিটিত নালাগে, আমি টাউনলৈ ওলাই যাওঁ, তাততো সদায় প্ৰতিবাদ হৈয়ে থাকে, তাতে কৰিম। প্ৰিয়ানুজে আকৌ ক'লে, পাৰি, তেনেকৈ পাৰি, কিন্তু কথাটো হ'ল আমি তেজপুৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয়। ষ্টুডেণ্ট হিচাপে আমাৰ কি একো দায়িত্ব নাই নেকি যে ইউনিভাৰ্চিটিখনৰ হৈ কিবা এটা ষ্টেপ লোৱা? ময়ূৰে লগে লগে শলাগিলে, একদম ঠিক কৈছে প্ৰিয়ানুজা, আজিও যদি আমি মাত নামাতো তেন্তে এই ক'লা দাগ গোটেই জীৱন তেজপুৰ ইউনিভাৰ্চিটিৰ গাত থাকি যাব। কিবা এটাতো কৰিব লাগিব। জানো, আজিলৈকে তেজপুৰ ইউনিভাৰ্চিটিত প্ৰতিবাদ হোৱাই নাই। পলিটিকেলি ইউনিভাৰ্চিটি সদায় নিউট্ৰেল, কিন্তু এইবাৰ তেজপুৰ ইউনিভাৰ্চিটি নিউট্ৰেল হ'ব নোৱাৰিব। এইবাৰ পক্ষ ল'বই লাগিব, অসমৰ পক্ষ, অসমীয়াৰ পক্ষ। কথাৰ লগে লগে প্ৰিয়ানুজৰ মুখখন দৃঢ় আৰু কঠিন হৈ পৰিছিল। হাতৰ মুঠিবোৰ টান হৈ পৰিছিল ময়ূৰহঁতৰো। আমাৰ ইয়াত কি একো প্ৰটেষ্ট নহয় নেকি? ভাত খাই থাকোঁতে ডাইনিং হলত ঝৰ্ণাই সন্ধ্যাক সুধিলে। কি ক'ব ভাবিয়ে নাপালে সন্ধ্যাই। তাই সেইদিনা ঘৰলৈ যাওঁতে দেখিছে ঘৰৰ ওচৰৰ ল'ৰা ছোৱালী সকলো ওলাই গৈছে। দিনটো আন্দোলন, সন্ধিয়াও আন্দোলন। সেইদিনা গাঁৱৰে মনোৰমা আইতাই এইবোৰ কথাকে কৈ কৈ কান্দিছে। কিয় এনেকুৱা কৰিছে ৰজাঘৰে? ইমান আশা কৰি তাহাঁতক ৰজা পাতিলোঁ, এতিয়া এই বুকুত কামোৰটো কিয় মাৰিলে বোপাইহঁত? সন্ধ্যাৰ চকু সেমেকিছিল। আইতাই হেনো আগতে অসম আন্দোলন কৰিছিল, তেতিয়াৰ অভিজ্ঞতাৰ কথা কৈ দুখ কৰিছিল আইতাই। তেতিয়াতো আজিৰ নিচিনা মোবাইল নাই, আমি দবাহ কাহ বজোৱা শুনিয়েই ওলাই আহিছিলোঁ, আন্দোলন কৰিছিলোঁ, পঢ়া শুনা বাদ দি যাতে আমাৰ পিছৰ ল'ৰা ছোৱালীবোৰে অসমখনত শান্তিত থাকিব পাৰে। কিন্তু নাই, অসম শান্তি নহ'লগৈ। কৈ কৈ শুকাই কান্দি পেলাইছিল তেওঁ। নৌৰীয়া গাড়ী ওলাই গৈছিল প্ৰতিবাদত, কবা কবা মাতেৰে চিঞৰিছিল, জয় আই অসম। এই এমাহতে অসমৰ যেন নক্সাই সলনি হৈ গ'ল, যেন অসমৰ বতাহজাকে লাহে লাহে ভয়ংকৰ ৰূপ লৈছে। অসমৰ প্ৰায়বোৰ শিক্ষানুষ্ঠানৰে পৰীক্ষা পিছুৱাইছে, কিন্তু তেজপুৰ ইউনিভাৰ্চিটিত পৰীক্ষা হ'বই। সেই লৈয়ে সকলোৰে কৌতূহলৰ অন্ত নাই। তেনেকুৱা এটা আড্ডাতে ঝৰ্ণাৰ প্ৰশ্নত নিমাত হৈ ৰ'ল সন্ধ্যা। উত্তৰটো অৱশ্যে ঝৰ্ণাই নিজেই দিলে। ক'ত হ'ব চাগে, আমাৰতো আৰু পৰীক্ষা পতাতহে জোৰ বেছি। ঝৰ্ণাই আৰু কিবা কিবি কৈছিল যদিও কাণত নোসোমাল সন্ধ্যাৰ। এনেতে সন্ধ্যাৰ মোবাইলটো বাজিল। তাই উঠালে। অনুৰণ, কোৱা। তোমাৰ তাত বন্দিতা মেমে দিয়া জেৰক্সটো আছিল নেকি? আছে। কিয় তুমি নকৰিলা নেকি? পাহৰিলোঁ, দিব পাৰিবা? ঠিক আছে, এচেঞ্চিয়েললৈ আহা। গৈ আছোঁ ময়ো। ফোনটো কাটিলে সন্ধ্যাই। বহুদিন হ'ল অনুৰণক ভালকৈ লগ পোৱাই নাই তাই। এছাইনমেণ্ট আৰু প্ৰেজেণ্টেশ্যনৰ কামবোৰত ব্যস্ত। সেইবোৰ শেষ হৈ মানে ফাইনেল পৰীক্ষা পালেহি। ভাত খাই জেৰক্সটো লৈ সন্ধ্যা এচেঞ্চিয়েললৈ ওলাই গ'ল। এচেঞ্চিয়েলৰ খালী চৌহদটোত অনুৰণ বহি আছিল গছজোপাৰ তলতে। তাক আঁতৰৰ পৰা দেখি বুকুৰ সেই বিষটোৱে উক দিছিল তাইৰ। এই যে প্ৰিয়জন কাষত থকাৰ পাছতো নিজকে আঁতৰাই ৰাখিব লগা হয়, এই যে মনৰ অনুভূতিবোৰক বুকুত হেঁচি হেঁচি নিচুকাব লগা হয়, ইয়াতেই জীৱনে শূন্যতা লৈও সুখী হোৱাৰ আখৰাখন ভালদৰে কৰায়। আজিকালি সন্ধ্যাও এই ক্ষেত্ৰত অভ্যস্ত। তথাপি অনুৰণক সন্মুখত দেখিলে এতিয়াও বুকুত বিষাদৰ সুৰ এটা বাজি উঠে। সন্ধ্যাই দীঘলকৈ উশাহ এটা লৈ মুখত হাঁহি এটা আঁকি এচেঞ্চিয়েলত সোমাল। অনুৰণৰ কাষ চাপি সন্ধ্যাই ক'লে, চবফালে আন্দোলন, আৰু তোমাৰ পঢ়াত উৎপাত লাগিছে ন? অনুৰণে হাঁহি মাৰি চকী এখন আগবঢ়াই দিলে। তাৰপিছত সন্ধ্যাৰ পৰা জেৰক্সটো লৈ এচেঞ্চিয়েলৰ ভিতৰলৈ গ'ল।
তাৰপাছতে হাতত কফি দুকাপ লৈ উভতি আহিল। হেই, কফি কিয় আনিলা? এইমাত্ৰ ভাত খাই আহিছোঁহে মই, সন্ধ্যাই ক'লে। আৰে, ঘূৰণীয়া টেবুলখনত কফি দুকাপ থৈ চকী এখন আনি সন্ধ্যাৰ কাষতে বহিল। ৰেউজটো কৰি হ'লে লৈয়ে যাব পাৰিবা, পাছত নিলোঁ হয়, ৰৈ দিয়া অলপ। আজিকালিতো পাবলৈ নায়েই তোমাক, ইমান বিজি মানুহ, সন্ধ্যাই কফিত চুমুক দি ক'লে। হ'ব নেকি, মইহে বিজি। নিজৰতো আমাৰ লগত চিনেমা এখন চাবলৈ যাবলৈও সময় নাই। তাৰপাছত আৰু মুখে কয়, নেযামতো, প্ৰথমে বাইকত যাম কৈ পাছত চৰ্দি লগাৰ বাহানা। হাৰে, অনুৰাধাটো গৈছিল, তুমি ভালহে পাব লাগিছিল। খোৱা হোৱা কফি কাপটো টেবুলত থৈ অনুৰাধাই ক'লে, কি কাৰণে ভাল পাম মই? হাৰে, তাই তোমাৰ। দাদা, জেৰক্সটো হ'ল। সন্ধ্যাৰ কথাৰ মাজতে এচেঞ্চিয়েলৰ ল'ৰাজনে ক'লেহি। অনুৰাধে উঠি গৈ জেৰক্সটো আনিলগৈ। সন্ধ্যাৰ লগে লগে অনুৰণো এচেঞ্চিয়েলৰ পৰা ওলাল। পাছতে সি সন্ধ্যাক ক'লে, শুনা, আৰু যাতে এনেকুৱা ধেমালি নকৰা। অ'কে বাবা, নকৰোঁ মই। এইবাৰ এক্সাম শেষ হ'লে আকৌ কামেঙলৈ যাম, ওলাবা। সন্ধ্যাই অনুৰণৰ চুলিখিনি লৰাই খেলি মেলি কৰি দি ক'লে। অনুৰণে লগে লগে হাঁহি এটা মাৰি ক'লে, এইবাৰ বিয়াৰ নহ'ব কিন্তু। সন্ধ্যাইও হাঁহি পেলাইছিল জোৰেৰে। ঐ সন্ধ্যা, ক'ত যাব? চিঞৰটো শুনি ৰাস্তালৈ চাই দেখে খৰখুজেৰে হিমাত দি আহি আছে। তাই আহি সন্ধ্যাহঁতৰ ওচৰ পোৱাত সন্ধ্যাই ক'লে, নাযাওঁ ক'তো, ইয়াক জেৰক্স এটা দিবলৈ আহিছিলোঁ। ফ্ৰী আছে যদি বলচোন মহামায়াৰ পৰা আহোঁগৈ, ময়ূৰ আৰু পিয়ানুজো আছে। সন্ধ্যাই বুজিলে, কথা নিশ্চয় গম্ভীৰেই। পিয়ানুজ আছে যেতিয়া কেবৰ কথাই কিবা হ'ব। পিয়ানুজ এইবোৰ ক্ষেত্ৰত যথেষ্ট অভিজ্ঞ বাবে তাৰ কথা সকলোৱে শুনে। সন্ধ্যাহঁতৰ জানে তেজপুৰ বিশ্ববিদ্যালয়ত কেবৰ বিৰুদ্ধে যদি কিবা হয়, সেয়া পিয়ানুজ, সিদ্ধাৰ্থ, হিমাদ্ৰীহঁতৰ নেতৃত্বতহে সম্ভৱ হ'ব। সেয়ে হিমাদ্ৰীৰ কথাত সন্ধ্যাই তাইৰ লগতে মহামায়ালৈ ওলাল। অনুৰণ উভতিল পাটকাইলৈ। ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টক সুধিছেচোন 855জন শ্বহীদৰ পৰা এজনৰ নাম। মই লিখি দিম, 5,000 ল'ৰা ছোৱালীৰ মাজত 500টাইও ক'ব নোৱাৰে ইয়াত একো নহয় বুলি। মহামায়াত বকুল দাই গৰজি উঠিল। ক্ষোভ, এক প্ৰচণ্ড ক্ষোভ সকলোৰে মনত। হিমাদ্ৰী আৰু সন্ধ্যা সোমাইছিলগৈ মহামায়াত। বকুল দাই একো নকলেও পিয়ানুজেই আৰম্ভ কৰিলে। ইমান দিনে একো নহ'ল বুলি এতিয়াও যে একো নহ'ব তাৰ অৰ্থ কি আছে? ইমান দিনে অসম এইদৰে জ্বলা নাছিল, কিন্তু আজি জ্বলিছে। ইমান দিনে কোনো প্ৰতিবাদত ডেকা বুঢ়া গাভৰু বোৱাৰী ল'ৰা ছোৱালী একেপথে ৰাজপথত নমা নাছিল, কিন্তু আজি নামিছে। এইটো অকল প্ৰতিবাদ হৈ থকা নাই, এইটো আন্দোলন। আৰু ইয়াত তেজপুৰ ইউনিভাৰ্চিটিয়েও ভাগ ল'ব লাগিব। কিন্তু কেনেকৈ পিয়ানুজদা? সন্ধ্যাৰ প্ৰশ্নত অলপ সময় চিন্তা কৰি পিয়ানুজে লাহে লাহে ক'লে, এই ক্ষেত্ৰত কাউন্সিলে এটা ষ্ট্ৰং ষ্টেপ ল'ব লাগে। কিন্তু আমি প্ৰতিজন ষ্টুডেণ্ট কাউন্সিলৰ লগত থাকিব লাগিব। অকল কাউন্সিলে একো কৰিব নোৱাৰে। তাৰ বাবে আমি গোটেইখিনি লগ হ'ব লাগিব। তাৰ বাবে আমাৰ প্ৰথম কাম ষ্টুডেণ্টবোৰক একলগ কৰা। কাইলৈ যদি ইয়াত প্ৰটেষ্ট এটা হয়, চব যেন ওলাই আহে, সেইটো নিশ্চিত কৰিব লাগিব। পিয়ানুজৰ ৰণনীতি বুজি উঠিছিল সিহঁতে। নাই, এই সময়ত মনে মনে থাকি নিজক কাপোৰঘৰ শাৰীত কেতিয়াও নথয়। তেজপুৰ বিশ্ববিদ্যালয়ত এতিয়াও বিষ্ণুৰাভাৰ আত্মা আছে। স্বদেশ প্ৰেম এতিয়াও কাঞ্চন চহৰত আছে, আৰু প্ৰাণ থকালৈকে সিহঁতে চিঞৰিব। সেইদিনা বৃহস্পতিবাৰ, পিছদিনা শুক্ৰবাৰৰ পৰা পৰীক্ষা। কাৰো মন নাই কিতাপত। এমিনিটিত মুখ ওলন্দাই বহি আছে ময়ূৰ, হিমাদ্ৰী আৰু চন্দ্ৰালী। সন্মুখত গাখীৰ চাহ। দুপৰীয়াৰ সময়। বৰ বেছি মানুহ নাই। তাতে কাইলৈ পৰীক্ষাৰ বাবে তেনে হেৰেঙা এবাৰ শোহা এটা মাৰি ময়ূৰেই ক'লে, তাৰমানে আমি ভবাটোৱেই হ'লগৈ। চন্দ্ৰালীয়ে হুমুনিয়াহ এটা সৰালে। হয়, সিহঁতে ভবাটোৱেই হ'ল। অনুমতি নাপালে কাউন্সিলে প্ৰতিবাদৰ। আজি গুৱাহাটীত কটনৰ লগতে অন্যান্য কলেজৰ ষ্টুডেণ্টে মিলি বিশাল প্ৰতিবাদ গঢ়ি তোলে। নামো দিছে ৰণহুংকাৰ। সিদিনা জোৰ সমৰলৈ ওলাইছিল। তেজপুৰ টাউনতো ছাত্ৰ সংগঠনৰ ল'ৰাবোৰৰ লগতে সাধাৰণ ৰাইজেও কঁপাই তুলিছে ৰাজপথ।
কিন্তু নিমামাও এই বিষ্ণুৰাভাৰ চহৰ। এনেতে ৰাস্তাৰ পৰা পিয়ানোজ সোমাই আহিল। আহি হুলস্থুল কৰি দিলেহি। কি হ'ল, তোমালোক এনেকৈ আছা যে? সাজু হোৱা, পৰহিলৈ ইউনিভাৰ্চিটি কপাব লাগিব। মানে পাৰ্মিশ্যন? হিমাদ্ৰীয়ে সুধিছিল। পিয়ানোজে চকীখনত গাটো এৰি দি ক'লে, বাদ দিয়া সেইবোৰ, চাই থাকা। পৰহিলৈ শনিবাৰে ইউনিভাৰ্চিটিত কেবৰ এগেইনষ্টত প্ৰটেষ্ট হ'বই। অলপ পাছতে ঠাইখিনিত সিদ্ধাৰ্থ অম্লানহঁতো গোট খালে একেলগে। গোটেইবোৰ মিলি বহু সময় কিবা কিবি কথা পাতিলে। শেষৰ ফাললৈ উজলি উঠিল সিহঁতৰ মুখবোৰ। সেইদিনা ৰাতিলৈ ফেচবুকত এটা পোষ্ট ভাইৰেল হ'ল। আপুনি যদি তেজপুৰ বিশ্ববিদ্যালয়ৰ সদস্য আৰু আপুনি যদি এই জাতিধ্বংসী বিধেয়কৰ বিৰোধিতা কৰে, তেন্তে এই পষ্টটো শ্বেয়াৰ কৰি আৰু এজনক টেগ কৰক। কোনে কেনেকৈ এইটো লিখিলে কোনেও নাজানে। মাত্ৰ এটাৰ পাছত এটা ষ্টুডেণ্টে লিখি গৈছে পষ্টটো। কোনোবাই কপি পেষ্ট কৰিছে, কোনোবাই শ্বেয়াৰ কৰিছে। মুঠতে প্ৰায় এঘণ্টামানৰ ভিতৰতে ফেচবুকত সেই বিশেষ পষ্টটো বিয়পি পৰিল। পুৰণি ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি নতুনলৈকে আনকি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও শ্বেয়াৰ কৰিছিল। তেজপুৰতো যে উমি উমি একুৰা জুই জ্বলিছে তাৰ উমান পাইছিল সকলোৱে লাহে লাহে। প্ৰিয় শ্ৰোতাসকল, এয়া আছিল কৌশিক নন্দন বৰুৱাৰ নিৰিবিলিৰ ৯১তম খণ্ড। ধন্যবাদ।